কবিতাৰ শিৰোনাম এটি কপুৰ শেষ যাত্ৰা বংশীতৰ পৰিতি উদ্ভৱ তাই এৰি আহিছে লগৰীয়াক এৰি আহিছে মানে ধৰি অনা হ'ল তাইক বাকৰি পাৰ হৈ যিখন পথাৰ পায় কাষৰতে নাচি থাকে এটি সৰু জৰি পাহাৰীৰ য'ত বতাহ চৰাইবোৰ জাকে জাকে ধান খায় সেই পথাৰত দুপৰীয়া আঘোণৰ দাৱনীৰ কাচিৰে চন্দাত সৰি পৰা ধান খায় সিহঁত পাহাৰৰ দাঁতিৰ সৰু গাঁওখনৰ বাঁহনিত বাঁহ সাজে ৰাতি কটাই বাঁহৰ ছাদ শীতল বাঁহ খায় শুনি থাকে চাই থাকে কণ কণ সতৰ নুবুজা নাচোন পখিলা সাজোন ধান খাই পিয়াহ পলাই জুৰিত উৰি ফুৰি পাহাৰৰ সীমা অতিক্ৰমে মেঘ চুব খোজা সপোন ভাঙি পথাৰত নামে আজি তাই এখন ক্ষুদ্ৰ আকাশত কাৰাৰুদ্ধ এটি পিঞ্জৰাত গৰমত মানুহবোৰৰ গাও দং মাটিত বহিছে সিহঁত আৰু সিহঁতৰ মুখত হৃদয় কপোৱা নুবুজা কম্পনাংক নখেৰে খামুচি ধৰিছে তাই বিক্ৰমেৰে থুতিৰে কোবাইছে লোহাক ভয়ত কুপিছে সমস্ত শৰীৰ উদং দেশৰ তেজাল চকুৰ মানুহজনৰ হাতে তাই দেউকাত বুকুত মৃতসম চেপা দিলে ডিঙিত ধৰি ঘূৰাই দিলে মূৰটো ৰঙা ৰঙা তেজত হাত তিতি গল মানুহজনৰ ঠেঙেৰে প্ৰচণ্ড জোৰত গড় মাৰি উভৰি পৰিল তাই চট ফটাইছে জুপিয়াইছে পাখি কোবাইছে অশান্ত শৰীৰ ধীৰে ধীৰে স্থিৰ হল ৰঙা তেজেৰে চতাল সিক্ত হল উদং দেহৰ মানুহবোৰে প্ৰাণ খুলি হাঁহিলে প্ৰাণ খুলি